বিকাশ নেওয়াৰ আজি কি বুলি কয় TNZ কি বুলি মিছন চাৰিআলি TNZ চিনেমা হলত সন্ধিয়া 7:30 বজাৰ পৰা চিনেমাখন আৰম্ভ হৈছে মই বহি আছিলো মোৰ সিট নম্বৰ আছিলে F2 আমাৰ তিনটা সিট F2 3 4 এনেকে তিনটা সিটত আমি বহি আছিলো মই বহিতে মই F এটো কে নম্বৰ F2 বহি থাকোতে F1 ৰ আপোনাৰ নামটো কি বিকাশ নেওয়াৰ নামৰ দাদাজনে প্ৰায় 1 ঘণ্টা কিমান মিনিট মই তেওঁৰ মোবাইলটো চাই আছো নটিচ কৰি আছো যে তেওঁ কেতিয়া মানে চিনেমাখন শেষ হ'ব কেতিয়া মোবাইলটো তেওঁ বন্ধ কৰিব তেওঁ লগে লগে মোবাইলটো বন্ধ কৰিছে মই লগে লগে ধৰিছো 1 ঘণ্টা 7 মিনিট সময় মই থুলমুলকে দেখিলো 1 ঘণ্টা 7 মিনিট সময় তেওঁ ৰেকৰ্ডিং কৰিছে আপোনাৰ নামটো কি বিকাশ নেওয়াৰ এফালে চাই কক বিকাশ নেওয়াৰ হয়নে নহয় আপুনি কিয় কৰিলে কামটো স্যার মোক ভাল লাগিছে কেন ফিল্ম না আপুনি ৰেকৰ্ডিং কিয় কৰিছে বাৰে বাৰে কৈ থকা হৈছে যে ৰেকৰ্ডিং কৰিব নালাগে ৰেকৰ্ডিং নকৰিব আপুনি কিয় ৰেকৰ্ডিং কৰিছিল চাই কেন ভুল হৈছে কি জনা নাছিল আপুনিও ইমোশন নাই আপোনাৰ এখন জুবিন দা আপোনাৰ ইমোশন আছে নাই এখন জুবিন দা আবেগন আছে জানা নাই ও দাদা আপুনি 1 ঘণ্টা চাবলৈ মোৰ না ঠিক আছে আপুনি চাইছে আপুনি ৰেকৰ্ডিং কিয় কৰিছে আপোনাক বাৰে বাৰে চিনেমাখন আৰম্ভ হোৱাৰ আগতেও পুলিচ প্ৰশাসনৰ এজন বিষয়াই তাক কৈছে যে কৰিব নালাগে এনে কিবা বেলেগ চিনেমাও কৰিব নালাগে এখন জুবিন দাৰ শেষ চিনেমা নহয় যিকোনো মুভি ৰেকৰ্ডিং কৰিব নালাগে আৰু সবতকে ডাঙৰ এখন জুবিন দাৰ শেষ চিনেমা আপুনি কিয় ৰেকৰ্ডিং কৰিলে মই আপোনাক নটিচ কৰি আছো মই নটিচ কৰা আপুনি মনো কৰিছে কিন্তু আপুনি মোবাইলটো এনেকেই ৰাখিলে মই ভাবি আছিলো আপুনি কেতিয়া চিনেমাখন শেষ হ'ব আৰু আপুনি কেতিয়া মোবাইলটো মোৰ কথাটো কনফাৰ্ম হয় নে নহয় মই আপোনাক চাবলৈ ৰৈ আছিলো নাই পুলিচক ইনফৰ্ম কৰিব না এইটো কথাই নহয় এইটো নাপায় না এটা আপোনাৰ ভুল হোৱাটো এটা মই একো কৰিব নোৱাৰিম আপোনাৰ মোবাইলত আছে কি বুলি কয় চিনেমা হলৰ কৰ্তৃপক্ষক মই অলৰেডি কথাটো জনাইছো তেওঁলোক আহিব প্ৰশাসনৰ মানুহ আহিব তাৰ পিছত আপোনালোকে কি কথা পাতি ল'ব তাত মোৰ ক'বলগীয়া একো নাই মোৰ ডিলিট কৰি দিলে না মই মোৰ সন্মুখত আপুনি ডিলিট কৰিলে নহ'ব নহয় এখন সমাজ আছে আপুনি কাৰোবাক পঠিয়াই দিব পাৰে মই কাকো না আপুনি বেয়া নাপাব মই একো কৰিব মোবাইলত ৰেকৰ্ড ৰেকৰ্ডিং চালে হৈ গ'ল স্যার মই ডিলিট না মই নাচামেই নহয় ৰেকৰ্ডিং মই কিয় চাম নহয় স্যার তেনেকৈ না আপোনালোকৰ হলৰ প্ৰশাসনৰ কি বুলি কয় হলৰ কৰ্তৃপক্ষক মাতক তেওঁলোকে প্ৰশাসনৰ লগত কথা পাতিব কি কৰে আপোনাৰ ব্যৱস্থা কৰা হ'ব